ঢেকিয়াজুলি পৌৰসভাৰ অন্তৰ্গত ৬ নং ৱাৰ্ডত থকা শ্ৰী শ্ৰী শনি মন্দিৰত শনিবাৰে নিশা ৭ বজাত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল। আজি শ্ৰী শ্ৰী শনি মন্দিৰত উপস্থিত হৈ মন্দিৰৰ আন্তঃগাঁথনিৰ দিশ পৰ্যবেক্ষণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী অশোক সিংহলে। আজি মন্ত্ৰী অশোক সিংহলৰ লগত উপস্থিত থাকে ঢেকিয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰাতুল কুমাৰ নাথৰ লগতে ঢেকিয়াজুলি পৌৰসভাৰ পৌৰনেত্ৰী সুস্মিতা দাস। অতি পুৰণা জাগ্ৰত শনিদেৱৰ মন্দিৰ, প্ৰায় ৬৫ বছৰমান হ'ল পুৰণা মন্দিৰ। মই একদম ছাত্ৰ অৱস্থাৰ পৰাই সৰু ছাত্ৰ অৱস্থাৰ পৰাই দেখিছোঁ। যেতিয়া মই মেট্ৰিক পৰীক্ষা দিবলৈ আহোঁ তেতিয়াও মই ইয়াত সেৱা কৰি গৈছিলোঁ। গতিকে এই মন্দিৰটো ৰাইজৰ শ্ৰদ্ধাভক্তি আছে আৰু এটা জাগ্ৰত মন্দিৰ। ইয়াৰ আজি মন্ত্ৰী ডাঙৰীয়া আহিল, আজি এটা খুব শুভ দিন। আজি এই শুভ দিনটোত এই শনিবাৰে তেখেতে আহি এটা সেৱা কৰি গ'ল। আৰু আমি লগে লগে আমি এটা পৰিকল্পনা কৰিছোঁ যে গোটেই এৰিয়াটো আমি VIP এৰিয়া কৰি দিম, ইয়াৰ ৰাস্তাটো আমি VIP এৰিয়া কৰি দিম। মন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে আপুনি মোৰ হৈ পেলাই কৈ দিব। গতিকে এইটো আমি ইয়াৰ ষ্ট্ৰীট লাইটৰ পৰা আৰম্ভ কৰি VIP ষ্ট্ৰীট লাইট আমি এৰিয়া কৰি দিম। আৰু ইয়াৰ ড্ৰেইন চেইনৰ যি প্ৰব্লেম আছে, এই গোটেই প্ৰব্লেমটো মন্ত্ৰী ডাঙৰীয়াই কৈছে এইখিনি ছল্ভ কৰি দিয়া হ'ব। আৰু মন্দিৰটো অতি আটক-ধুনীয়াকৈ ইয়াক নিৰ্মাণ কৰা হ'ব। আৰু আপোনালোকেও যে খবৰ পাই ইয়ালৈ আহিছে বা এই ক্ষেত্ৰত গুৰুত্ব দিছে, আমি তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। পণ্ডিত ডাঙৰীয়া আছে মোৰ লগত। আৰু এইটো এটা আমাৰ এটা প্ৰতিশ্ৰুতি যে আমি সকলো ভক্তসকলে খুব ভাল পাব, নে কি বেয়া পাব নেকি? সকলোৱে ভাল পাব যে ইয়াক আমি এইটো VIP এটা এৰিয়া কৰি পেলাই ইয়াত আমি ধুনীয়াকৈ মন্দিৰটো বনাই দিয়াৰ কাৰণে মন্ত্ৰী ডাঙৰীয়াই যিটো প্ৰতিশ্ৰুতি দি গৈছে, প্ৰতিশ্ৰুতিৰ ওপৰত আধাৰত আমি কাম কৰিবৰ কাৰণে আমাৰ ইয়াৰ যিগৰাকী ইন্দু জ্যোতি নাথ আছে, আমাৰ BJPৰ জিলা যুৱ পৰিষদৰ সাধাৰণ সম্পাদক, এই ৱাৰ্ডৰে বাসিন্দা, তেওঁক এই দায়িত্বটো আজি অৰ্পণ কৰা হৈছে। গোটেই কামখিনি কৰিব আৰু পণ্ডিতজীয়ে গোটেই কথাখিনি চাব। গতিকে আপোনালোকে সহযোগ কৰিব আৰু আপোনালোকে এই গোটেই বস্তুটো ভালকৈ চোৱা চিতা কৰিব, যাতে সুন্দৰকৈ যাতে এই মন্দিৰটো সৰ্বাংগ সুন্দৰ হৈ প্ৰতিষ্ঠিত হয়। তাৰ কাৰণে নমস্কাৰ, থেংক ইউ।